মইতো ইমান আচৰিত হৈ গ'লোঁ ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো FIR পৰিছে। এইটো মিনিং কি? এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত FIR মাৰি আছে। তে অমুকৰ লগত অমুকৰ ভাল আছিল। আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে এই মানুহখিনিৰ লগত ভাল আছিল। যাৰ য'ত ভাল আছিল তাততো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰীৰ ফটো দেখুৱাই আছে। আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে। সেইকাৰণে কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰো এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যাম কানু মহন্তৰ লগত। কিন্তু শ্যাম কানু মহন্তৰতো আটাইতকৈ ভাল ফটোকেইখন জুবিন গাৰ্গৰ লগতে আছে। এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কিজানি ফটো চেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এতিয়া মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এতিয়া মই কি উত্তৰ দিম? তেতিয়া মই মানুহক মোৰ লগত চেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই। তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ, আগতো ক্ৰাইম কৰা নাই, তেতিয়াহে ফটো উঠিব দিম। তেনেকৈ মই কৰিব পাৰিম নেকি? তো আপোনালোকেও কেতিয়াবা চাব, আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে। মইতো পুলিচে মোক কৈছে যে ছাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে। আপোনালোকৰ মেক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি। তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায়। এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয়। আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল, এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে। Mr. Chief Minister, over the last few months, there has been an attempt in Assam to, disturb the peaceful situation out here. And some fringe elements also tried to hijack it during taking advantage of Zubin Garg's death. আজি আমাৰ অসমত সমস্যা কি হৈছে? অসমত মেক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে তাত 2টা গ্ৰুপ আছে। এটা হ'ল অনুৰাগী, যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে, জুবিনৰ আত্মাৰ শান্তি বিচাৰে। এটা হ'ল অনুৰাগী। আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰোঁ নেকি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।